বিভিন্ন সময়ত মই ৰাজ্যৰ জনসাধাৰণক বানৰ সময়ত আমি কেনেকৈ সহায় কৰিম তাৰ বিষয়ে কেইবাটাও ঘোষণা আমি কৰিছিলোঁ। আপোনালোকক আমি জনাবলৈ পাই ভাল পাইছোঁ যে ইতিমধ্যে ৰাজ্য চৰকাৰে 793খন স্কুলক মেৰামতিৰ কাৰণে 2 লাখকৈ টকা আগবঢ়াইছিলে, 15.86 কোটি টকা, আৰু আজি 90% স্কুলত ইতিমধ্যে পাঠদান আৰম্ভ হৈছে। মুখ শিক্ষা বিভাগে জনোৱা মতে 15 আগষ্টৰ ঠিক পিছতেই আটাইবোৰ স্কুল পাঠ গ্ৰহণৰ বাবে উপযোগী হৈ উঠিব। সকলোৱে এই পুঁজিৰ ব্যৱহাৰ আৰম্ভ কৰিছে আৰু বিদ্যালয়সমূহক পাঠদানৰ প্ৰক্ৰিয়া যাতে বাধাগ্ৰস্ত নহয় তাৰ বাবে ব্যৱস্থা হাতত লৈছে। শিক্ষা বিভাগে ইতিমধ্যে বিনামূলীয়া পাঠ্যপুথি এই বিদ্যালয়সমূহক আকৌ এবাৰ যোগান ধৰিছে আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ছাত্ৰ ছাত্ৰীসকললৈ ইউনিফৰ্ম নতুনকৈ আৰু 2 সাজ ইউনিফৰ্ম কিনি দিয়া আৰু সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকললৈ 1000, 3000 আৰু 5000 টকাৰ এককালীন সাহায্যও আগবঢ়াইছে। আজি আমি এই প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি আমাৰ ডেমেজ অংগনবাদী চেণ্টাৰসমূহক ৰিপেয়াৰ কৰা বা এই অংগনবাদী কেন্দ্ৰসমূহত যি পাঠদান কৰা হয়, খেলা ধূলা কৰা হয়, পুষ্টিকৰ খাদ্য বিতৰণ কৰা হয়, তাক যাতে নিয়মীয়া কৰিব পাৰি আজি আমি প্ৰতিশ্ৰুতি অনুসৰি অংগনবাদী কেন্দ্ৰসমূহলৈ প্ৰায় 2.5 লাখ টকা পৰ্যন্ত আমি পুঁজি মুকলি কৰি দিছোঁ। শিৱসাগৰ জিলাত 350টা অংগনবাদী কেন্দ্ৰ, চৰাইদেউ জিলাত 95টা অংগনবাদী কেন্দ্ৰ, যোৰহাট জিলাত 37টা অংগনবাদী কেন্দ্ৰ আৰু গোলাঘাট জিলাত 12টা অংগনবাদী কেন্দ্ৰ, 494টা অংগনবাদী কেন্দ্ৰ ডেমেজ হৈছিলে আৰু প্ৰত্যেকটো অংগনবাদী কেন্দ্ৰকে 2 লাখৰ পৰা 2,50,000 পৰ্যন্ত ডেমেজৰ যিটো পৰিমাণ সেই পৰিমাণ অনুসৰি তেখেতসকললৈকে মুকলি কৰি দিয়া হৈছে।